নমস্কাৰ, মই আয়ুষ। আজি হৈছে 5 মে সোমবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে কাজিৰঙাত বন্ধ হ'ল জীপ চাফাৰী। 19 মেৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ জীপ চাফাৰী। পৰৱৰ্তী খবৰটো হৈছে মুছলমান মহিলাৰ প্ৰসংগত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিলে ৰিপুণ বৰাই। পৰৱৰ্তী খবৰটো হৈছে কেকেআৰৰ বিৰুদ্ধে ৰিয়ানৰ বিস্ফোৰক বেটিং। এটা অভাৰত 5টা বলত 5টা 6 ৰিয়ানৰ। পৰৱৰ্তী খবৰটো হৈছে ৰাম মন্দিৰ আৰু কামাখ্যা মন্দিৰৰ মাটি ঔৰংগজেবে দিয়া অসমৰ একো ভূমিকা নাই অসমত। শুকুৰালীৰ মন্তব্যত প্ৰতিক্ৰিয়া এজাহাৰ দাখিল। সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে শুকুৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। পৰৱৰ্তী খবৰটো হৈছে নামনি অসমৰ যুৱক যুৱতীক লৈ যাব বাংলাদেশলৈ আলফাৰে ভয়ংকৰ ব্লুপ্ৰিণ্ট। পৰিকল্পনা জানিলে হতবাক হ'ব। পৰৱৰ্তী খবৰটো হৈছে দুলু আহমেদৰ নিৰ্বাচনী ৰেলীত অঘটন। প্ৰচণ্ড সংঘাতৰ পাছত শূন্যলৈ গুলীচালনা। পৰৱৰ্তী খবৰটো হৈছে ভাৰত পাকিস্তানৰ যুদ্ধ হলে ইংলেণ্ডলৈ পলায়ন কৰিব পাকিস্তানৰ জনপ্ৰতিনিধিয়ে। যুদ্ধৰ সময়ত সীমান্তলৈ যাব নে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এই মন্তব্য পাকিস্তানৰ সাংসদ শ্বেৰ আফজল খান মাৰৱাটৰ। পৰৱৰ্তী খবৰটো হৈছে আকৌ আৰক্ষীৰ দাদাগিৰি। সামান্য কথাতে যুৱকক প্ৰহাৰ কৰি ভোট জলকীয়া সানি দিলে বৰডুমচা থানাৰ আৰক্ষী বিষয়াই। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানী যুৱতীক বিয়া কৰাই বৰ্খাস্ত হোৱা CRPF জোৱান মুনিৰ আহমেদে কৰিলে বিস্ফোৰক দাবী। পৰৱৰ্তী খবৰটো হৈছে ছাকিব আফ্ৰিদিৰ সম্পৰ্কীয় ভাতৃ আছিল সন্ত্ৰাসবাদী। ভাৰতীয় সেনাৰ হাতত হৈছিল নিহত। পৰৱৰ্তী খবৰটো হৈছে দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে এয়াৰ চিফ মাৰ্শ্বাল AP সিঙৰ বিশেষ বৈঠক। পেহেলগামৰ আক্ৰমণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা। পৰৱৰ্তী খবৰটো হৈছে জাপানত নিযুক্তি লাভ কৰিব অসমৰ যুৱক যুৱতীয়ে। অসমতে শিকিব পাৰিব জাপানীজ ভাষা। এই সুখবৰ দিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পৰৱৰ্তী খবৰটো হৈছে খঙৰ ভমকত ছমহীয়া সন্তানক পুখুৰীত দলিয়ালে মাতৃয়ে। সন্তানৰ প্ৰাণহানি কৰা মাতৃৰ কাণ্ডত নলবাৰীত চাঞ্চল্য। পৰৱৰ্তী খবৰটো হৈছে ভাৰতত নিষিদ্ধ হ'ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ এক্স একাউণ্ট। লগতে নিষিদ্ধ কৰা হ'ল প্ৰাক্তন মন্ত্ৰী বিলৱাল ভুট্টোৰ একাউণ্ট। পেহেলগামৰ আক্ৰমণৰ ঘটনাৰ পিছতে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনত জিকাৰ পাছত অহংকাৰী নহ'ব। ৰাইজৰ দলৰ প্ৰাৰ্থীসকললৈ দলৰ সভাপতিৰ নিৰ্দেশ। সকলো জাতি ধৰ্মৰ লোকৰে কাম কৰি দিব লাগিব, এই কথা মন্তব্য কৰিলে অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে হাত চাপৰি বজাই থাকিলে দেশৰ বহুত বেমাৰ নোহোৱা হয়। নিৰ্বাচনী সভাৰ মাজতে নিৰোগী হোৱাৰ উপায় দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰটো হৈছে দুলু আহমেদ গো বেক ধৰি উত্তাল প্ৰতিবাদ সাজুৰ। দেশৰ কুৰিখাত নিৰ্বাচনী হিংসা। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত তীব্ৰ সংঘাত। তৃণমূল কংগ্ৰেছৰ ৰেলীৰ মাজতে দুই দলৰ কৰ্মীৰ মাজত প্ৰত্যক্ষ সংঘাত সৃষ্টি। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।